টেঙাখাত আৰক্ষীৰ দ্বাৰা কৰায়ত্ব ভুৱা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিষয়া যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতি দালালি ঘুষখোৰ আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ মাজতে টেঙাখাতত এটা ভুৱা চৰকাৰী বিষয়াৰ কবলত পৰি গাঁৱৰ সৰ্বসাধাৰণ মহিলা সৰ্বশান্ত হোৱা পৰিলক্ষিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰ জিলাৰ পাণবেচাৰ জনৈক অনুৰাগ গগৈ নামৰ লোক এজনে নিজকে চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া হিচাপে ভুৱা পৰিচয় দি টেঙাখাত ভাজনী গাঁৱৰ দেৱজিৎ দাসৰ সৈতে চিনাকি হয় আৰু বহু টকা লাভৰ প্ৰলোভন দি দেৱজিৎ দাসৰ খৰচত তেওঁৰ ঘৰতে এটা বয়নশিল্প প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি তাত স্থানীয় 12 গৰাকী শিপিনীক প্ৰতিদিনে 300 টকা জলপানী দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এজন মাষ্টাৰ ট্ৰেইনাৰৰ দ্বাৰা 2 মাহ ধৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। ইয়াৰ সমান্তৰালভাৱে এই কেন্দ্ৰটো নিৰ্মাণ কৰাৰ লগতে প্ৰয়োজন হোৱা তাঁতশাল আৰু অন্যান্য যাৱতীয় সামগ্ৰীৰ যোগান ধৰাৰ বাবদ দেৱজিৎ দাসৰ পৰা সৰ্বমুঠ 8 লাখৰো অধিক টকা সৰকাই নিয়ে বুলি ভুক্তভোগীজনে অভিযোগ কৰে। তেখেত ক'লে অনুৰাগ গগৈ তেখেত এজন হেণ্ডলমেণ্ট টেক্সটাইলৰ চেণ্ট্ৰেলৰ অফিচাৰ বুলি ক'লে। তেখেতে মানে কি হয় এটা প্ৰজেক্ট লৈ আমাৰ মানে বিভিন্ন ঠাইলৈ মানে অহা যোৱা কৰে। 1 কোটি 33 লাখ 3 কোটি 33 লাখ তেনেকৈ প্ৰজেক্ট এটা বহাম বুলি কৈ আহে হেণ্ডলমেণ্ট টেক্সটাইলত। মানে 15জনী বা 30জনী শিপিনীক তেখেতলোকে প্ৰশিক্ষণ দিম বুলি পাৰ ডে 300কৈ দিম বুলি তেখেতে চুক্তি কৰে। হয় হয়, মোক ক'লে কি মোৰ ডিব্ৰুগড় টেঙাখাটৰ ঘৰ, মোৰ টেঙাখাটৰ ভাজনী ঘৰ। মোৰ নাম দেৱজিৎ দাস। মোক কৈছিলে তেখেতে যে এনেকুৱা এটা প্ৰজেক্ট আহিছে তুমি কৰা, ইয়াত ধুনীয়া কিবা এটা থাকিব, তোমালোক থাকিব আৰু লগতে শিপিনী কেইজনীও কিবা এটা শিকিবলৈ পাব। ঠিক তেনেকৈ ধৰণে যেনেকৈ ক'লে মই তেনেকৈ তেখেতৰ মতে মই আগবাঢ়িলোঁ কামটো কৰিবলৈ। মোক এই 15খন শালৰ কাৰণে মই ঘৰ এটা বনালোঁ। মোৰ প্ৰায় 1.5 লাখমান টকা খৰচা হ'ল। মোক কি বুলি কয় এইটো শালখিনি আনিবলৈ মই তেখেতে ক'লে কি মই একাউণ্ট নাম্বাৰ এটা দিছোঁ, তুমি সেইটোলৈ পইচা পঠিয়াই দিয়া, তাৰপিছত কি বুলি কয় সেইখিনি আহিব, তাঁতশালখিনি আহিব। কিন্তু কি হ'ল তাৰপিছত পইচাখিনি পঠিওৱাৰ পিছত কেইদিনমানৰ পিছত তাঁতশালখিনি আহিলে যদিও তেখেতে সেই যোনে মোক তাঁতশালখিনি পঠিয়াইছিলে তেখেতলোকক শালৰ পইচা দিয়া নাই। তেখেতে সেইখিনি পইচা খাই দিলে আৰু প্লাছ আৰু 10খন মোৰ তিনিচুকীয়া চেণ্টাৰ এটা আছে, সেই তাতো তেনেকৈ তেখেতৰ পৰা পইচা খাই মেলি বহুতখিনি তেখেতে লুটি লৈ গ'ল। প্লাছ আকৌ কি হ'ল মোৰ প্ৰায় 8 লাখমান টকা হ'ব। আৰু ক'ত কিমান লাখ টকা বা কিমান টকাৰ হেৰি তেনেকৈ সৰলকি কৈছে? মই জনামতে মোৰ তিনিচুকীয়া চেণ্টাৰটোৰ পৰা প্ৰায় 3.5 লাখমান টকা তেখেতে লৈছে। আৰু মই জনামতে মোক কণ্টেক্ট কৰিছে তেখেতে বোকাখাটৰ আছে কেইগৰাকীমান এজনী মাইকী মানুহ, তেখেতৰ পৰা প্ৰায় 35 লাখমান টকা আৰু 18 লাখ টকা সিমানখিনিমান তেখেতক পৰা এই ষড়যন্ত্ৰ কৰি তেখেতৰ পৰা উলিয়াইছে। হয়, তাৰ মানে প্ৰায় শুনামতে বোকাখাটত প্ৰায় 1 কোটি 42 লাখমান টকা তেখেতে তাৰপৰা সৰ্বহাত কৰিছে। মাজুলীতো কৰিছে, লখিমপুৰত প্ৰায় 1.5 কোটিমান টকা কৰিছে। মাজুলী এতিয়া বৰ্তমান তেখেতে এতিয়া 7টা চেণ্টাৰ খুলিবলৈ তাত প্ৰচেষ্টা চলাই আছে। আৰু মোৰ অঞ্চলত মই এটাই আছিলে, কিন্তু আৰু খুলিব কৈছিলে, কিন্তু মই নুখুলিলোঁ। তাঁতশালবোৰ লোৱাৰ পিছত মানে শিপিনী মোৰ তাত আছে 5খন শাল আছে, 10 গৰাকী শিপিনী, 1 গৰাকী এছিষ্টেণ্ট মাষ্টাৰ ট্ৰেইনাৰ বুলি থাকে। তেখেতে কি কয় মাষ্টাৰ ট্ৰেইনাৰ বুলি এজন আনি বাহিৰৰ পৰা আনি তেখেতক শিকায়। তেখেতে নিজকে হেণ্ডলুমেণ্ট টেক্সটাইলৰ অফিচাৰ বুলি কৈ পৰিচয় দিয়ে। কিন্তু আমি এতিয়া যেতিয়া সুধিছোঁ তেখেতে কৈছে যে মই কিবা প্ৰমাণ আছে নেকি, মই তেনেকৈ একো কোৱা নাই বুলি কৈছে। তেখেতে মোৰ নিজে চেণ্টাৰটো গৈ নিজে ফিটা কাটি ভিডিঅ' চিডিঅ' চবেই আছে, দেখাই দিব পাৰিম। অন্যহাতে প্ৰতিগৰাকী মহিলাক প্ৰতিদিনে 300 টকা জলপানী দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে 2 মাহৰ বাবদ প্ৰতিগৰাকী শিপিনীক কেৱল 4500 টকাহে প্ৰদান কৰাত শিপিনীসকল ক্ষোভিত হৈ পৰে। আচলতে প্ৰথম ক'বলৈ গ'লে আমাৰ ঘৰত যিহেতু এখন গাড়ী আছে, মোৰ হাজবেণ্ড এজন মানে ড্ৰাইভাৰ হিচাপে লৈ থ'লে মানে এনেকৈ গাড়ীত লৈ যায়। আৰু প্ৰথম সেই আমাৰ ওচৰৰে ব্যক্তি এজনে, মই নামটো উল্লেখ নকৰোঁ যিহেতু, তেওঁ মানে ক'লে কি তোমাৰ বোলে শিৱসাগৰত ভাড়া এটা আছে, যাব পাৰিবা নেকি এনেকৈ বুলি কৈছিলে। তাৰপিছত জানুৱাৰী মাহৰ লাষ্টৰ ঘটনা হ'ব। তাৰপিছত মই ক'লোঁ ৰাতি যাবলৈ ইচ্ছা আছে যদি যাবলৈ দিলোঁ। প্ৰথম দিনাখন তেনেকৈ গৈ পাই তাৰপিছত দিনাখনো সেনেকৈ ভাড়াত মাতে, আজি বোলে তিনিচুকীয়া যাম, কাইলৈ বোলে ক'ৰবাত তেনেকৈ অৰুণাচল যাম, এনেকৈ যাম বুলি তেনেকৈ ভাড়ালৈ গৈ আছিলে। 2-4 দিন যোৱাৰ পিছত ভাড়ালৈ যায়, মাহো পাৰ হ'ল, জানুৱাৰী মাহটো গ'ল, ফেব্ৰুৱাৰী মাহো তেনেকৈ গ'ল। তাৰপিছত ক'লে কি মই বোলে তেখেতে মানে চিনাকি দিছে যে মই বোলে এজন হেণ্ডলুমেণ্ট টেক্সটাইলৰ অফিচাৰ, মোৰ বোলে এনেকৈ চেণ্টাৰ এটা তাঁতশালৰ বোলে 7খন ডিষ্ট্ৰিক্টত মোৰ চেণ্টাৰ খোলা হেৰি আছে বোলে, মানে আছে আৰু ডাঙৰ মানুহ যিহেতু। তাৰপিছত তোমাক বোলে তুমি নহ'লে এটা কাম কৰিবা, তোমাক মই এটা কণ্টেক্ট দিম, তুমি কণ্টেক্ট চলোৱাত কামটো কৰিবা বুলি ক'লে।
তাৰপিছত হ'ব বুলি ক'লে কণ্টেক্সলৈ প্ৰথম তেওঁ ক'লে মোহনবাৰীত বোলে মই ঘৰ এটা লৈছোঁ তাত মানে বস্তুখিনি ভৰাই দিব লাগিব বুলি ক'লে মানে যিখিনি বস্তু লাগে এখন ঘৰত তাঁতশালৰ নহয় তেওঁ মানে ৰুম এটা চিফ্ট কৰিছোঁ বোলে অফিচ বুলি ক'লে যিখিনি বস্তু প্ৰয়োজনীয় তাত বোলে তুমি ঠিকা হিচাপত ভৰাই দিবা বুলি ক'লে ভৰাই দিলে ভৰাই দিয়াৰ পিছতে তাৰমানে তেওঁ এসপ্তাহমান গ'ল এসপ্তাহমান পাছতে পইচাটো তাৰমানে তেওঁ ভৰাই দিছে সোমাইছে আৰু যিহেতু টেক্সটাইলৰ অফিচৰ ফালৰ পৰা আহিছে সেইটো মেছেজ তাৰপিছত আমিও তেতিয়া বিশ্বাসত ল'লোঁ মানুহজন সঁচাকৈ তাৰমানে টেক্সটাইলৰ অফিচাৰ তাৰপিছতে তেওঁ ক'লে বোলে তাত হাল পেলাব লাগিব তিনিচুকীয়াত বোলে বাৰেগুৰি নে ক'ত বোলে এনেকুৱা জেগা এটা লৈছে তাত মানে হালখিনি পেলাই দিব লাগিব হ'ব বুলি ক'লে সেইটো হিচাপত আমি পইচা বোলে মাৰ্চ মাহৰ 21 তাৰিখে একাউণ্টত জমা কৰিব লাগিব বুলি ক'লে 2,40,000 টকা 2,40,000 টকা নিজৰ ইমান পইচা নাথাকে য'ৰ তপা ধাৰ ধুৰ কৰি হ'লেও মানে কিবা এটা কণ্টেক্ট হিচাপে কামত পাইছোঁ যদি একো কাম বন নাই মানুহজনৰো এনেকৈ চাকৰি বাকৰি নাই কিবা এটা ঠিকা পাইছোঁ যেতিয়া ভালো পাইছোঁ আমি তেনেকৈ আৰম্ভ হ'ল প্ৰথম কামটো তাৰপিছত এক মাহতে পইচাটো ৰিটাৰ্ণ হ'ব বুলি ক'লে এপ্ৰিলৰ মাহটো গ'ল মে' মাহটো গ'ল একো খবৰে নাই তাৰপিছত ক'লে কি বোলে আপোনালোকৰ তিনিচুকীয়াত বোলে কাম হওঁতে অকণমান আৰম্ভ হওঁতে দেৰি হৈছে সেইকাৰণে আপোনালোকৰ ঘৰতে চেণ্টাৰটো বনাই ফটো মাৰি পেলাই আপলোড দিলে পইচা সোমাই যাব বুলি ক'লে একে ৰাতিৰ ভিতৰতে ঘৰ বনাই তাঁতশালো পিছদিনাখন পেলোৱাই দিলে তাৰপিছত পইচা সোমাব বুলি ক'লে জিঅ'টেক কৰি ফটো মাৰিব লাগিব বুলি ক'লে একোৱে নাই তাৰপৰা শিপিনী মাতিব লাগিব বুলি ক'লে এই ইমানসকল শিপিনী মই গোটালোঁ যে খবৰ দিয়ক চবেই তাঁতশাল ইয়াত বোলে শিপিনী বব লাগিব বুলি ক'লে তাঁতশাল বোলে 10গৰাকী প্ৰথমতে লাগিব বুলি ক'লে 10গৰাকীক মই খবৰ দিলোঁ চবকে আহিলে শিপিনীসকলে তাতো বোলে তাৰপিছত এখেতে অলপ কি বুলি কৈছিলে পইচা কিমান পাব বুলি কৈছিলে পইচা আৰু বোলে চাৰ্টিফিকেট পাব তেনেকৈ বুলি ক'লে এখেতসকলো আহিলে তাৰপিছত ইদিনাখনো বোলে পইচাৰ কামটো হোৱা নাই পইচা দিব লাগিব আৰু অলপ পইচা বোলে অফিচত ঢালিব লাগিব এনেকৈ বুলি ক'লে গুৱাহাটীলৈ 2-3বাৰ গ'ল যোৱাৰ পিছতো পইচা দিয়াৰ পিছতো মানে কামটো আজিলৈকে নিসিজিলে আজি এবছৰ পাৰ হ'ল একো খবৰে নাই পইচা নাপালোৱে কিমান মান টকা আপোনালোকে তাঁতশালৰ নামত পইচা কৰি কিমান মান টকা পইচা কৰি আমাৰতো 6-7 লাখ মান হৈ যাব চব মিলাই 6-7 লাখ মান হৈ যাব কি নাম সেই ব্যক্তিজনৰ নাম কি অনুৰাগ গগৈ অনুৰাগ গগৈ হয় অনুৰাগ গগৈ একচুৱেলি বৰ্তমানলৈকে আপোনালোকে এই পইচাও দিয়া নাই বা শিপিনীসকলক যিবিলাক দিম বুলি কৈছিলে এইবিলাক দিলে নাই শিপিনীবিলাকক মানে তেওঁ তাৰমানে ইমানে কি ক'ম এতিয়া মই মানে ক'বলৈ তেওঁ ভাষা নাই যিহেতু আমাৰ মানুহজনক গাড়ী ড্ৰাইভাৰ হিচাপে তেওঁ লৈ যায় জানুৱাৰীত নে কেতিয়া লাষ্ট এবাৰ মানে তেওঁ পইচা ভৰাই দিছিলে দেই হেৰি নহয় তোমাৰ একাউণ্টত বোলে মোৰ বোলে গুগল পে' নাই পইচা এটা সোমাব তুমি বোলে পইচাটো হেৰি কৰিবা তোমাৰ বোলে এই গাড়ী চাড়ী ভাড়া চাড়া তোমাৰ গাড়ী ভাড়া গুৱাহাটীলৈ যোৱা মানে সেইবোৰ ভাড়া তেলৰ খৰচ সেইবোৰ মিলাই মেলি তুমি ভাড়া এটা পাবা এনেকৈ বুলি ক'লে তাৰপিছত তিনিচুকীয়া হালত অনা নিয়া কৰিবলৈ সেই মাষ্টাৰ ট্ৰেইনাৰ যোনজন আনিছিলে তেওঁকো দিব লাগে এনেকৈ বুলি কৈছিলে তাৰপিছত অনাৰ পিছত মানে সেইটো পইচাটো পাছত আমি গম পালোঁ কি তেওঁ কোনোবা লখিমপুৰৰ মানুহ এজনৰ পৰা পইচা মানে চাকৰি দিম বুলি পইচা লৈ পেলাই আমালৈ ট্ৰান্সফাৰ কৰাইছিলে এতিয়া তেখেতসকলকো আমাক যেনেকৈ ঠগিছে তেখেতসকলকো তেনেকৈ ঠগিছে তাৰপিছত শিপিনীসকলক মাজতে সেই জানুৱাৰী মাহত পইচা এটা দিছিলে ভৰাই পেলাই 4,500 মানকৈ পৰিলে নেকি চবৰ ভাগতে সেইটো চাগে কাৰোবাৰ পৰা সেনেকৈ চাকৰি দিম বুলি সংক্ৰান্ততে হেৰি কৰি পেলাই অনা পইচা এজন ভুৱা নেকি এই ব্যক্তিজনক গোটেই ভুৱা এটা কাৰবাৰ কৰি আছিলে নেকি তেওঁ ভুৱাই হ'ব চাগে এতিয়া যিখিনি তেওঁৰ পান কাৰ্ড আধাৰ কাৰ্ড ওলাইছে তেওঁতো পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড নিমিলে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড নিমিলে একোৱে নিমিলে ভুৱাই হ'ব লাগিব নিশ্চয় আজি তেখেতক ধৰি অনা হ'ল একচুৱেলি এইটো কাৰণেই ধৰি অনা হৈছিল হয় এইটো কাৰণে হৈছে তাৰমানে শিপিনীখিনিকো একো এটা দিয়া নাই আৰু ধাৰণাটো আমি আগতে এবাৰ জনাইছিলোঁ কিন্তু একো সঁহাৰি পোৱা নাছিলোঁ আজিহে মানে পাই ভালো লাগিছে বুলি ক'ব লাগিব কাৰণ ওচৰ চুবুৰীয়া মানুহ ইমানখিনি গাঁৱৰ মানুহৰ লগত মই নিজকে মানে মোৰ নিজকে খুব দুখী লাগিছে ইমান দিন হ'ল মই একো এটা কৰিব পৰা নাই মোৰ নিজকে মানে অপৰাধীৰ নিচিনা লাগিছে ইছৰাম কিজানি এইটো চেণ্টাৰটো নোখোলা হ'লে মোৰতো আজি এনেকুৱা অৱস্থাই নহ'ল হ'লে হয় নে নহয় তেনেকুৱা অনুভৱ হৈছে আজি মানে নিজকে মানে মনটোত অলপ হ'লেও ভাল লাগিছে ধৰিব পাৰে যোৱা বছৰ মানে এপ্ৰিল মাহতে আহিছিলে এপ্ৰিল মাহতে মিটিং এখন কৰিলে মিটিং এখন কৰোঁতে কৈছিলে প্ৰথম আমাক কৈছে আৰু ডেইলি বোলে 300 টকাকৈ দিম 45 দিন বোলে হেৰি কৰিব লাগিব ট্ৰেইনিং কৰিব লাগিব ট্ৰেইনিং কৰাৰ পিছত বোলে পইচা দিম বুলি কৈছে আৰু মানে তেতিয়া মানে 3 দিন বুলি কৈছে দেই 300কৈ দিম বুলি কৈছে 300কৈ দিম বুলি কোৱাৰ পিছত আকৌ বোলে 15 দিন ট্ৰেইনিং মাৰিব লাগিব তেনেকৈ ক'লে তেতিয়াহ'লে আমি হ'ব তেতিয়াহ'লে 60 দিন হ'ব 60 দিন হোৱাৰ পিছত আৰু কৰিলোঁ তাৰপিছত আমি মানে আমাক মানে ডকুমেণ্টছ বিচাৰিলে ডকুমেণ্টছ বিচৰা বাৰু আধাৰ কাৰ্ড পান কাৰ্ড ভোটৰ কাৰ্ড মানে মোবাইল নম্বৰ চব আৰু বেংক পাছবুকলৈকে বিচাৰিলে ফটোও বিচাৰিলে দিলোঁ জমা দিয়া আকৌ 15 দিনমান নহ'লেই দেখোন নোহোৱাৰ পিছত মানে আকৌ মাতিলে নহয় মে' মাহৰ 13 তাৰিখে মাতিলে 13 তাৰিখে মাতিলে
আজি বোলে অপেনিং কৰিম, আপোনালোক আহিব বুলি ক'লে। আহিলে, আহি পেলাই মানে আমাৰ লগত ফটোৰো আছে, যেনিবা ভিডিঅ' আছে। তাৰপিছত ফিটা চিটা কাটিলে নহয়, তেওঁ আহিলে, আধা ঘণ্টাৰ কাৰণে আহিলে। আহি পেলাই বোলে আজিৰ পৰা বোলে মোক লগ নকৰিব। তাৰপিছত কৈছে আপোনালোকৰ যি আছে মই একাউণ্টতে পইচা দিম বুলি কৈছে। আমি সেই বুলি দিব বুলি ভাবিছোঁ, 45 দিন হ'লে আমি পাম আৰু পইচাটো। সেনেকৈ বুলি কৰি আছোঁ, আমাক মানে একদম ছুটিয়ে নিদিয়ে। ধৰি লওক আমি 9টা বজাৰ পৰা 4টালৈকে, 4:30টালৈকে, কেতিয়াবা 5টাও বাজে। তেনেকৈ কৰোঁতে আমি কৰি থাকিলোঁ আৰু কৰি মেলি 60 দিন কৰিলোঁ। তাৰপিছত আজি নাই পইচা, কালি নাই পইচা, তেনেকৈ কৰোঁতে তাৰপিছত এবছৰ হ'লগৈ। যোৱাবাৰ জানুৱাৰী 12 তাৰিখে হৈছিলে ন, জানুৱাৰী 12 তাৰিখে 4500 পইচা দিছে, নিদিয়া নহয়। ক'ৰ পৰা দিছে কি কথা আমি নাজানো। খালি এতিয়া আমি পাওঁ প্ৰতিজুতি শিপিনী আমি পাওঁ মানে 13,500কৈ পইচা পাওঁ। সিমানখিনিকে পইচা আমিতো পাওঁ বুলিয়ে পাম বুলিয়ে টুপিয়াইছিলোঁ। আমি ঘৰত ইমান কষ্ট কৰিলে আৰু ফোন কৰোঁতে কয় আজি হ'ব, কালি হ'ব, কাইলৈ পাবাই বাইদেউ, আমুক তাৰিখে পাবাই, আধা ঘণ্টাৰ পিছত পইচা ভৰাই দিছোঁ বুলি কৈছে। আমিতো পইচা নিশ্চয়তো আমি গৃহতক ধৰিমেই ন, যোনে আনিছিলে ইণ্ডাষ্ট্ৰিয়েলটো আমি তাকে ধৰিম, আমিতো বেলেগত ধৰিব নাযাওঁ ন। সেইটো কাৰণে আমি কৈছোঁ আৰু তাৰপিছত এতিয়া যে এনেকুৱা ঘটনা বুলি আমিও নাজানো মানে। সেইটো কথা ফলছ ব্যৱসায়। ফলছ ব্যৱসায় একো নাই মানে। আমাক কৈছে চাৰ্টিফিকেট দিম, চাৰ্টিফিকেটখন বোলে কামত হ'ব, আপোনালোকে শিকি লওক 45 দিন, শিকি কিনি বোলে পৰীক্ষা হ'ব 15 দিন, পৰীক্ষা হ'ব বোলে চাৰ্টিফিকেট দিম, কিবা দিম বোলে, য'তে ত'তে মানে কৰিব পাৰিবি, মাষ্টৰনী হবি, আমুক হবি। আমাৰতো মাইকী মানুহ লোভ আৰু আমিতো বোৱা কটা বোলে বিৰাট ভাল পাওঁ, বৈ পিন্ধি ঘৰখন চলিব, আমি মাষ্টৰনী সোমাব পাম বুলি ভাবিছোঁ। মেখেলা চাদৰ বৈছিলোঁ, গামোচা বৈছিলোঁ, চেলেং কাপোৰ বৈছিলোঁ, এৰী চাদৰ বৈছিলোঁ, এনেকৈ ভালেখিনি বলোঁ। গামোচাই বোলো, গামোচাই বৈছোঁ। আপোনালোকে বৈ দিয়ে, সেইবিলাক একচুৱেলি কি হয়, কোনে লৈ যায়? সেইটো আমি একো গম নাপাওঁ। ওপৰত দেখুৱামগৈ বুলি তেওঁৱে লৈ যায় চাগে। সেই ব্যক্তিজনে লৈ যায়। আমি ওপৰত দেখুৱামগৈ, দিল্লীত দেখুৱামগৈ বুলি কয়। অসম চৰকাৰ নহয়, আমাৰ ভাৰত চৰকাৰ বুলি কয়। ভাৰত চৰকাৰ বোলে দিল্লীত দেখুৱামগৈ, দিল্লীত দেখুৱালে মানে দেখুৱাই কিনি বোলে তাত আমি আপোনালোকৰ চাৰ্টিফিকেট আনি দিম, চাৰ্টিফিকেট আনি গ্ৰেড দিব বোলে, A গ্ৰেড, B গ্ৰেড দিব বুলি কৈছে। A গ্ৰেড, B গ্ৰেড দিব, আমি A গ্ৰেডত পাম বুলিহে আমি কষ্ট কৰি মৰিলোঁ। A গ্ৰেডৰ ফল এয়াই পালোঁ, সিমানে। অনুৰাগ গগৈ, ট্ৰেইনাৰ এজনে আহিছিলে, মাষ্টৰ হেল্পাৰ এজন আহিছে আৰু 2জন আহিছিলে মানে, সেনেকৈ আহিছিলে। তেওঁ কৈ থাকে নহয় আজি পইচা সোমাব, কালি পইচা সোমাব, মাষ্টৰ ট্ৰেইনাৰজনেও কৈ থাকে শুকুৰবাৰে সোমাব, বেলেগ নহয়। তাৰপিছত আমি দুলীয়াজানত এখন আছে নহয় SRD ফালৰ পৰা, আমি তাতে কৰিমগৈ বোলো, হাল চালখিনি পাম, ইয়াত শিকিম বোলো। তেনেকৈ যাব নে, সেইবোৰ ধোৱা বুলি কয়। আমি যেনিবা নজনা নিচিনা কৰি পেলাই ধোৱা বুলি কৈ থাকে। সেইকাৰণে ফলছ ব্যৱসায় বুলি আজিহে গম পাইছোঁ, আগতে গম নাপাওঁ। আৰু যিজন আহিছিলে নহয় সেইজনো মানে তেনেকেই কয়, আপোনালোকে নেযাব বুলি কয়। চক্ৰ আছে নেকি ইয়াৰ লগত? এটা ডাঙৰ চক্ৰ আছে। মাষ্টাৰ ট্ৰেইনাৰজনো কেতিয়াও কৰিব নোৱাৰে, জড়িত আছে। মাষ্টাৰ ট্ৰেইনাৰজনৰ লগত আছে, তেওঁ আছে, চবেই আছে মানে। সেইটো কাৰণে মানে এনেকুৱা হ'বলৈ পালে। মাষ্টাৰ বৃহৎ জড়িত। শেষত বহু চেষ্টা কৰিও কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰাত উপায়হীন হৈ মহিলাসকলে তেওঁৰ বিৰুদ্ধে টেঙাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আজি টেঙাখাত আৰক্ষীয়ে বহু চেষ্টা কৰি ডিব্ৰুগড় চহৰৰ ডিব্ৰু কলেজৰ সমীপত থকা এটা ভাড়াঘৰৰ পৰা তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে উক্ত দালালিটোক কৰায়ত্ব কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে ডিব্ৰুগড় জিলাৰ উপৰিও শিৱসাগৰ, গোলাঘাট, ধেমাজি আদি জিলাসমূহৰ পৰা এইটো দালালিয়ে দিয়া প্ৰলোভনৰ কবলত পৰি লাখে লাখে টকা ব্যয় কৰাৰ পিছত তেওঁক বিচাৰি নোপোৱা বহু কেইগৰাকী লোক সন্ধিয়া টেঙাখাত থানাত আহি উপস্থিত হৈ এই প্ৰবঞ্চকটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এনেদৰে কয়। যিহেতু উইভিং চেণ্টাৰৰ নামত আপোনালোকৰ ওপৰত যি লুণ্ঠনা চলালে এজন ব্যক্তিয়ে, হয়, কেনেকুৱা হৈছিল, কি ঘটনা, কেনেকে ধৰণে কৰিছিল? পহিলাতে আমাৰ তাত গৈ পেলাই শিপিনী কেন্দ্ৰ খুলিছিলে। খোলাত মানে মোকে খুলিবলৈ ক'লে, ট্ৰেইনিং দিলে, ট্ৰেইনিং দি কৰি শিপিনী কেন্দ্ৰ খুলি পেলাই বনাবলৈ ক'লে যে বনাই দিলোঁ। বনাই দিয়াৰ পিছত বনোৱা পইচাটো দিলে, ঘৰটো বনাই দিয়া পইচাটো। কিন্তু পিছত শালখিনি আনিবলৈ যিটো পইচা আমি দিবলগীয়া হৈছিলে, সেইখিনি পইচা আমাক নিদিলে। শাল সূতা অনা যিখিনি পইচা 6,40,000 এখন দাব কাটিছিলোঁ, 5,70,000 এখন দাব কাটিছিলোঁ। আৰু অন্যান্য ফেন আনিবলগীয়া হৈছে, ধৰি লওক 16খন, ছেক্ৰেটৰী টেবুল আৰু চেয়াৰ, যাৱতীয় যিখিনি 3টা গডৰেজ, মানে অফিচ ৰুমটো সজাবৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি লগাই মানে যিখিনি পইচা মোৰ খৰচ হৈছিলে, অল টোটেল মোৰ 18 লাখ টকা খৰচ হৈছে। তাৰ এটকাও মই পোৱা নাই। আৰু মোৰ বাদেও আমি দিলোঁ কেছ আমি 24 চনত দিছোঁ। পুলিচ প্ৰশাসনে আমাক একো কৰি দিব পৰা নাই, তেওঁক ধৰিব পৰা নাই বুলি কয়।
তেখেতৰ 3টা চিমে আমাৰ হাতত আছিলে, 3টা চিমে অফ দেখাই থাকে, লোকেশ্যন ট্ৰেক কৰিব নোৱাৰোঁ বুলি কয়। আমাক কওঁতে অনুৰাগ গগৈ বুলি কৈছিলে, ইয়াত বোলে বেলেগ নাম দিছে, সেইটো আমি নাজানো। তেখেতৰ ডকুমেণ্টছ আমাৰ হাতত অনুৰাগ গগৈ বুলি আছে। মোৰ ঘৰটো হ'ল বোকাখাট কুৰাবাৰী সত্ৰ, ডিষ্ট্ৰিক্ট গোলাঘাট। তাত আৰু বহুতো কৰিছে নেকি? আমাৰ তাত 18জন মানুহক কৰিছে। টোটেল আমাৰ 1,20,00,000 টকা তেখেতে লুণ্ঠন কৰিছে। হয় হয়। তেখেতে নিজকে কি বুলি চিনাকি দিছিলে? তেখেতে এজন মানে হেণ্ডলুমৰ ওপৰলা, মানে এইটো এটা ডাঙৰ প্ৰজেক্ট আহিছে দেলহিৰ পৰা, চেণ্ট্ৰেল প্ৰজেক্ট, এইটো ষ্টেটৰ নহয়, ইণ্টাৰনেশ্যনেল প্ৰজেক্ট। 1,71,00,000 কিমান টকা মানে প্ৰজেক্টটো আহিছে। এখন আদৰ্শ শিপিনী গাঁও বনাব লাগে। সেয়াত তেওঁ সেইমতে আমাক ডকুমেণ্টছ দেখাইছিলে, মানে কাগজ দেখাইছিলে যে ইমান টকা চেংচন হৈ আহিছে, পহিলাতে নিজে কামটো কৰি দেখুৱাব লাগিব, ফটো চটো দিলে যোৱাৰ পিছত আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব, তেনেকৈ আমাক কৈছিলে। আপোনালোকে যিবিলাক ড্ৰাফ্ট কাটিছিলে এইটো কি? আমি তেখেতে যিটো একাউণ্ট বন্ধন বেংকত, বোকাখাট বন্ধন বেংকত, তেওঁ ডকুমেণ্টছ দি তেওঁ ব্যক্তিগত দিছে, কিন্তু নামটো NDF হেৰি ডেভেলপমেণ্ট কিবা এটা বুলি মানে লেখা আছে। লোৱা উলিয়াইছোঁ, এই মোৰ হেৰিয়াত আছে, মানে ডকুমেণ্টছত আছে, সেই নামটো দি পেলাই মানে হেৰি কৰিছে, খুলি ড্ৰাফ্ট পঠাইছে। হয়তো কৰিছে আৰু যিহেতু তেওঁ তাত হ'লেও যি ইণ্ডাষ্ট্ৰী নামৰ আপোনালোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিলে, কেনেকৈ ল'লে আপোনালোকৰ? হয়, মই ডিব্ৰুগড় জিলাৰে লাহোৱাল থানাৰ অন্তৰ্গত, মই ঘোঁৰামৰাৰ নিবাসী হয়। আৰু আজি যিজন মানে কি ক'ম আৰু, দুৰ্ধৰ্ষ মানে অসমীয়াৰ তেজ খোহা অনুৰাগ গগৈ, তেখেতে মানে ডিব্ৰুগড় নিৰ্মালী গাঁৱত মানে বৰ মানে সুন্দৰ ছেটআপ লগাই মানে এটা অফিচ বনাই থৈছিলে, মানে WPTI ৱেভাৰ ট্ৰেইনিং প্ৰডাকশ্যন ইনষ্টিটিউট, এনেকৈ মানে এটা হেৰি বনাই থৈছিলে। তো আমিও মানে বিভিন্ন সময়ত সমাজৰ লগত কাম কৰি থকা, তো আমি যেতিয়া বিশেষ সেই তেওঁলোকৰ মানে প্ৰজেক্টটোৰ প্ৰতি মানে আকৰ্ষিত হৈছিলোঁ। মানে এতিয়া গাঁৱত শিপিনীসকলে অৰ্থনৈতিকভাৱে উন্নতি হ'ব, আৰু লগতে আমি সেইখিনিত মানে ইনভেষ্ট কৰি বা কাম কৰি দিয়াৰ বিনিময়ত আমিও 2 টকা পাম। তো সেনেকৈ মানে ভাবিলোঁ ডবল বেনিফিটেই হ'ব। তো সেইমতে মানে অৱশ্যে মই বেলেগ এজনে মোক ৰিকুৱেষ্ট কৰাৰ কাৰণে মই মানে তালৈ গ'লোঁ, মানে গৈ পেলাই দেখিলোঁ মানে একদম সুন্দৰ ছেটআপ, আৰু মানে তেওঁলোকৰ গোটেই বিভিন্ন বিভাগত একদম গাড়ী মটৰ ধুনীয়াকৈ দি থৈছে, আৰু তাতে বহুতখিনি শাল আছিলে, আৰু তেনেকৈ প্ৰডাকশ্যন হৈ আছে মানে, আৰু তাৰ পৰা বিভিন্নজনে কিনিও নি আছে। মানে এটা ভাল লাগিলে, যিহেতু মানে সেইটো সময়তে মানে যিও মানে গামোচা মানে আমাৰ এইবিলাক বন্ধ কৰিছিলে, মেচিনৰ বস্তুবিলাক কৰি পেলাই, আৰু মানে চৰকাৰে যিটো থলুৱা ইয়াৰ ওপৰত মানে গুৰুত্ব দিছিলে, সেইটো সময়ত মানে এটা ভাবিলোঁ যে বৰ ভাল বস্তু এটাত মানে হেৰি হৈছোঁ, গতিকে মানে চব ফালৰ পৰা ভাল হ'ব। তো সেইমতে মানে গৈ পেলাই তাত মানে তেওঁলোকৰ লগত মানে জড়িত হৈ পৰিলোঁ মানে। আৰু মানে কিন্তু মই চেণ্টাৰ খুলিছিলোঁ, মানে মোৰ মানে কি হ'ল, একেবাৰে নহয় মানে মই বেলেগ এখন গাঁৱত খুলিছিলোঁ, তাতে মানে মাটি চাটি সুবিধা আছিলে, আমাৰ তেনেকুৱা মাটি নাই, তেনেকৈ তাতে খুলিছিলোঁ। আৰু মই সেই প্ৰথম দিনাখনে তেওঁলোকক মানে সেই এজ এ ইনভেষ্টৰ, তেওঁলোকক মই সেই শালৰ মানে আৰু কিবাকিবি বস্তু আমাক দিছিলে এখন, তাতে লিখি পেলাই, তো আমি 4,70,000 সেইদিনাখনে মানে একেদিনাখনেই দিছোঁ। দিয়াৰ পাছতে আমাক মানে ঘৰটো বনাবলৈ ক'লে। তো 70 ফুট দীঘল, 35 ফুট বহলৰ আমি মানে এই তাঁতশাল 15খন আৰু ড্ৰাম চাম এনেকৈ অফিচ ছেটআপ সেনেকৈ কৰিব পৰাকৈ মানে আমি এটা ঘৰ এটা বনালোঁ। তাৰপিছত তেওঁ শালখিনি আজি দিম কালি দিম তেনেকৈ কৈ আছে, কৈ থাকোঁতে মানে আমি সেইটো সময়তে বিভিন্ন জেগাত ঘূৰিছিলোঁ। তেতিয়া মানে দেখিছিলোঁ প্ৰায়কেইটা চেণ্টাৰ মানে এইফালে কলিয়নী, জকাই, বৰবিল এনেকৈ মানে ধুনীয়াকৈ মানে মহিলাবিলাকে কাম কৰি আছে, প্ৰডাকশ্যন হৈছে, শাল নি আছে, আৰু মানে গম পোৱা মতে কিবাকিবি তেওঁলোকে পইচাও পাই আছে। বোলো ভালেই হয় সেনেকুৱা কথা। তো তেতিয়া মানে বৰবিল আৰু মানে কলিয়নী, সেইকেইটা চেণ্টাৰত মানে এক্সটেনশ্যন চেণ্টাৰ, মানে অলৰেডি মানে তেওঁলোকৰ ট্ৰেইন হৈ গ'ল, হৈ পেলাই মানে এতিয়া তেওঁলোকে মানে ফুল্লি ট্ৰেইনাৰ, আৰু তেওঁলোকে মানে ভাল প্ৰডাকশ্যন কৰিব, গতিকে মানে উন্নত মানৰ শাল আৰু মানে সঁজুলি লাগিব। সেইটো কাৰণে মানে সেই 2টা চেণ্টাৰত মানে মানে আৰু তেওঁ মানে কথা ক'লে কিবা আছিলে নেকি, মানে না ক'ব নোৱাৰোঁ মানে, আৰু বিশ্বাস নকৰিব, মই লোকৰ টকাৰে 10,50,000 টকা একেদিনাখনে মই একাউণ্টত তেখেতক দিছোঁ। তাৰ পাছৰ পৰা মানে একাউণ্টটো মানে তেখেতৰ হেৰি WTBI নামতে আছিলে। তেখেতে কিন্তু তাত মানে সেই ফোনৰ নম্বৰ তেখেত অনুৰাগ গগৈয়ে আছিলে, মানে তেখেতৰে আছিলে। আৰু আমি পইচাখিনি মই বেংকৰ যোগেদি দিছিলোঁ, মোৰ পাৰ্চনেল একাউণ্টৰ পৰা সেই ইণ্ডাষ্ট্ৰীৰ মানে একাউণ্টত দিছিলোঁ। তাৰপিছত পিছলে মানুহজন মানে লগেই নেপাওঁৱেই, অফিচলৈ গ'লেও মানে একো নাই, বিল হ'ব অলৰেডি মই ঘৰ বনাই দিছোঁ। তাৰপিছত মানে সেই নাই মানে হেৰাই থাকিলে মানুহজন।
মানে সেইমতে আমি কেছ দিছোঁ। আমি 24 চনৰ জুন মাহতে কেছ দিছিলোঁ আমি ঘোঁৰামৰা থানাত, মানে লাহোৰত দিলোঁ। তাৰপিছত ঘোঁৰামৰাৰ পৰা ইনভেষ্টিগেশ্যন কৰিছিলে, কিন্তু তাৰপিছত কিন্তু আমাৰ কোৰ্টৰ পৰা কোনো ধৰণৰ মানে আমালৈ সেই নটিচ নাহিলে। সহায় মানে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ সময়ত আমাৰ পৰা কিছুমান তথ্য বিচাৰিছিলে, আমি সেইখিনি দিছিলোঁ তেওঁলোকক, কিন্তু আমাক আকৌ পিছলৈ মানে সেইটো নহ'ল, কৰায়ত্ব কৰিব নোৱাৰিলে মানে। আৰু তেখেতে মানে কিবা ছদ্মবেশ লৈ থকা নিচিনা পলাই ফুৰে মানে তেখেতে। তাৰমানে সেইখিনি সময়তে মানে গম পালোঁ যে মানে সেই 23 চনতে আমি লাষ্ট ডিচেম্বৰ জানুৱাৰীলৈকে আমি গম পালোঁ যে মানে 1.5 কোটিমান টকা মানে সেই পিৰিয়ডটোত, যিটো সময়ত 23 চনত মানে অফিচটো খুলিছিলে নিৰ্মালী গাঁৱত, তেতিয়া তেওঁ মানে সেইখিনি লুণ্ঠন চলালে মানে। তেখেতে মানে সেইটো ডাইৰেক্টৰ বুলি কৈছিলে। আৰু মাজতে মানে এবাৰ মোৰ লগত আছে কিছুমান মানে এনেকৈ যেতিয়া মানে আমাৰ শিপিনীসকলৰ দিৱস পাতে, তেওঁলোকে ইয়াৰ পৰা মানে হেৰিও লৈ গৈছিলে, মানে কিছুমান কাগজ পত্ৰ আমি পাইছিলোঁ। সেইখিনিত মানে কিবা এটা বিশ্বাস জন্মিছিলে। কিন্তু এটা কথা মোৰ ভুল হ'ল বুলিয়ে ক'ব লাগিব, যেতিয়া মানে আমি অফিচটো দেখিছিলোঁ, তাত মানে কোনো ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাছিলে। যিহেতু মোৰে এটা নিজৰ টেইলাৰিং চেণ্টাৰ আছে, মানে মোৰ তাঁতশালৰ এটা কৰিছিলোঁ, তাত মোৰ ইমান দীঘলীয়া এটা মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, কিন্তু তেওঁলোকৰ মানে সেইটো নাছিলে। কিন্তু সেইটো সময়ত মই মানে কি হ'ল, যিটো মানে মহিলাসকলৰ মানে আৰ্থিক দিশটো মানে উন্নতি হ'ব বা নিজেও 2 টকা পাম বুলি মানে সেইটো সময়ত মই সেই ক্ষেত্ৰত মানে জঁপিয়াই পৰি মানে আজি এই অৱস্থা হৈছে মানে। যিহেতু আজি টেক্সটাইল যি এটা প্ৰজেক্টৰ ওপৰত যি এটা লুণ্ঠন চলাই আছিলে, এই ব্যক্তিজনক আজি কৰায়ত্ব কৰিছে, কেতিয়া আপোনালোকে এই চেণ্টাৰটো আপোনালোকক খোলাইছিল বা গোটেই ঘটনাটো কি হৈছিল, কোনখনত হৈছিল, কি ধৰণে হৈছিল? আমি ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা কৰিপথাৰৰ পৰা আহিছোঁ, মানে আজি তেখেতক কৰায়ত্ব কৰাৰ বাবে ইয়ালৈ থানালৈ। আমি তেখেতক লগ পাইছিলোঁ 23 চনত, আৰু তেখেতৰ এটা ইণ্ডাষ্ট্ৰি আছিলে আপোনাৰ ডিব্ৰুগড় নিৰ্মালী গাঁৱত, নতুন নিৰ্মালী গাঁৱত। সেইটো তেওঁ ব্যক্তিগতভাৱে ভাড়াত লৈছিলে। আমি যিমান দূৰ সম্ভৱ জানো, তাত এটা সুন্দৰকৈ প্ৰতিষ্ঠান তেওঁ গঢ় লৈ লৈছিলে। তাত ৱৰ্কাৰ আছিলে 20-25জনমান, আৰু 15-20খনমান শাল আছিলে। শালবিলাকত মানে ট্ৰেইনাৰবিলাকে ট্ৰেইন কৰাই থাকে। তাৰ উপৰিও মানে বিভিন্ন ঠাইত আপোনাৰ তেখেতে ঠাই বিশেষে কৰি লৈছিলে, এইটো কি কয়, মানে উদ্যোগ, মানে ব্যক্তিগতভাৱে উদ্যোগটো তেখেতে চলাই নিব বা ইণ্ডাষ্ট্ৰিটোৱে চলাই নিবৰ কাৰণে উদ্যোগ স্থাপন লৈছিলে। আৰু তাৰ ওচৰৰে 30জনীকৈ শিপিনী তেওঁ ইনভেষ্ট কৰিছিলে। শিপিনীসকলক 45 দিনৰ ট্ৰেইন কৰি পেলাই তেওঁলোকক তাতে নিয়োগ কৰিব, আৰু যি মানে ব্যক্তিগতভাৱে নিজা মাটি আৰু উদ্যোগটো যোনে মানে প্ৰজেক্টটো ঠিকা ভিত্তিক হিচাপে ঠিকা কৰিব পাৰে, তেনেকুৱা কিছুমান মানুহ বাছি লৈছিলে। সেই অনুপাতে আমাৰ গাঁৱৰ মহিলাসকলে সেই প্ৰতিষ্ঠানটোৰ বিষয়ে যেতিয়া গম পাইছিলে, তেতিয়া মানে আমাক যোগাযোগ কৰিছিলে দেই। আৰু আমাক যোগাযোগ কৰাৰ পিছত আমি তেতিয়া ভাল দেখিলোঁ, কামটো ভাল দেখি পেলাই আমি আগ্ৰহ প্ৰকাশ কৰিলোঁ। আগ্ৰহ প্ৰকাশ কৰাৰ পিছত আমাৰ নিজা মাটি আছিলে, বাগান আছিলে, বিশেষকৈ বাগান চাবলৈ বিশেষ মানুহ নাছিল কাৰণে আমি ভাবিলোঁ এটা মানে তাঁতশালৰ প্ৰতিষ্ঠান হৈ উঠক, আৰু শিপিনীবিলাকেও কাম কৰি যাব, আমিও তেওঁ মানে আমাক মাটি টুকুৰাৰ বাবদ আৰু আপোনাৰ চকীদাৰ হিচাপে কিবা এটা মাননি মানে দিয়াৰ আছিলে আৰু। হয়, চেণ্টাৰটো ইনভেষ্টৰ যে আমাক লৈছিলে, মাটিডোখৰটো আমাৰ নিজা, ইনভেষ্টৰ হিচাপে আমাক এটা প্ৰতিষ্ঠানত 80 ফিটকৈ বহল দীঘল ঘৰ সাজিব দিছিলে। সেইটো বাবদ আপোনাৰ 5,85,000কৈ লৈছিলে, মানে বনাবলৈ দিছিলে। সেইটো সম্পূৰ্ণ আমাৰ নিজা টকাৰে বনাই দিছিলোঁ। আৰু তাঁতশালৰ আৰু সূতাৰ বাবদ আমাৰ পৰা মুঠতে 17 লাখ টকা লোৱা হৈছিলে। হয়, তেখেত অনুৰাগ গগৈ মোৰ তেখেতে অৰিজিনেল আমাকতো ঠিকনাটো দিওঁতে ডিব্ৰুগড় ডেভেলপমেণ্ট দিছিলে। আৰু তেখেতৰ ঘৰ আমি জনামতে পাছত যেতিয়া গম পালোঁ, তেওঁ অৰিজিনেলি মানে শিৱসাগৰৰ হয়, বিষ্ণুপ্ৰাণ গগৈ। তেওঁৰ নাম চেঞ্জ কৰিছে বুলি গম পাওঁ। ইয়াত অনুৰাগ গগৈ হিচাপে তেওঁ এই কামটোত মানে জড়িত হৈ আছিলে, আৰু আমি সেনেকেই টকাবিলাক মানে ফচিব পালোঁ। আৰু কেছ নহয়, আমি ট্ৰানজেকশ্যন কৰি দিছিলোঁ অনলাইন। হয়, আমাৰ সেইখিনি প্ৰমাণ আছে। আৰু আমি 2024ত কেছ ফাইলো কৰিছিলোঁ তেখেতক। আমি ঘোঁৰামৰা থানা আৰু লাহোল থানাত দিছিলোঁ। তদন্ত হ'ল, যথেষ্ট হ'ল। তদন্ত যেতিয়া হ'ল, তেতিয়া ছাৰহঁতে যেতিয়া তদন্ত কৰিবলৈ গ'ল, যিটো ভাড়াঘৰ, তেওঁৰ ভাড়াঘৰটো মানে 5 বছৰলৈ এগ্ৰিমেণ্ট কৰি ঘৰটো কিনি লৈছিলে। তদন্ত কৰাৰ পিছত, বেছি তদন্ত হোৱাৰ পিছত তেওঁ ঘৰটো চেঞ্জ কৰি পলাই দিছিলে, আৰু সেই পিছৰ পৰা আমি লগ পোৱা নাছিলোঁ। আৰু কেছটো অলৰেডি পলাতক বুলি কিবা এটা তেনেকুৱা ধৰণৰ হৈ আছিলে, আৰু সিমানে আৰু মোৰ বক্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।